আমাৰ অসমৰ মাটি সিহঁতে কাঢ়িব লৈছে। সেইকাৰণে আমি আমাৰ নিজৰ মাটিত আমি ৰখাবলৈ যাওঁতে আমাক গুলিয়াইছিল। গুলীয়া মানুহটো বেলেগ নহয়, সি ডিচি হয় আৰু প্লাছ ডিচিৰ পুতেকটো হয় আৰু এজন আছে, সি পুলিচ অফিচাৰ। ইয়াৰ নাম উমা অমলে। কি হয়? উমা অমলে যিজন পুলিচ অফিচাৰ, সি মোক গুলিয়াইছে, সি উমা অমলে। আৰু ডিচিৰ পুতেকটো সি এইজন মানুহক গুলিয়াইছিল। কেইজন মানুহ গুলিয়াইছে এতিয়া? আমাৰ এতিয়া 18জন আছে আৰু মানুহ আহিছে। এতিয়া কেইজন গাত গুলি লাগিছে? মোৰ জনামতে এতিয়ালৈকে 18জন আৰু আহিছে বোলে। আপোনাৰ ক'ত গুলি লাগিছে? মোৰে ভৰিত লাগিছে। অৰুণাচল সীমান্ত আমাৰ মিংমাং গাঁও হয়। ইমে অৰুণাচলৰ গাঁও হয়। অৰুণাচলৰ গাঁৱৰ মানুহ ইমে গাঁৱে আমাক মাতিছিলে। আমাৰ আছামৰ মাটি সিহঁতে কাঢ়ি লোৱাৰ কাৰণে সিহঁতে মাতিছিলে যে আমাক আপোনালোকৰ মাটি চবেই মিলি পিনি খাব লাগে, আপোনালোকৰ লগত আমি হাই কাজিয়া নকৰোঁ বুলি আমাক মাতাৰ কাৰণে আমি ইয়াৰ পৰা আৰামত গৈছিলোঁ। তালৈ মাতি নি ইহঁতৰ গাঁৱত পোৱাৰ লগে লগে আমাক গুলিয়ালে। প্ৰথমে মোক গুলিয়াইছে, তাৰপিছত ছেকেণ্ডত ইয়াক গুলিয়াইছে। আৰু যিজন মানুহে গুলিয়াইছে সি বেলেগ নহয়, সি চৰকাৰৰ মানুহ হয়, সি পুলিচ অফিচাৰ হয়। সি পুলিচ অফিচাৰ হয়। সি উমাং অমলে কেতিয়াও সি এইটো কাম কৰিব নালাগিছিলে। অৰুণাচলী পুলিচ, সি অৰুণাচলৰ পুলিচ অফিচাৰ হয়। আমাৰ ইয়াত এতিয়া 18জন আহিছে আৰু মানুহ আহি আছে। 18জন এতিয়া 18জন চিৰিয়াছ হোৱাৰ কাৰণে আহিছে আৰু মানুহ আহিছে। ইহঁতে আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। অসমৰ মাটি কাঢ়ি লওঁতে ইহঁতক আমি কৈছিলোঁ যে আপোনালোকে অসমৰ মাটি কিয় কাঢ়িছে? এনেকৈ কওঁতে ইহঁতে মিলাম, আপোনালোকে চিন্তা নকৰিব, গুচি আমাৰ ইয়াতে মিলাম বুলি কোৱাৰ কাৰণে আমি গৈছিলোঁ। ইহঁতে তালৈ পোৱাৰ লগে লগে আমাক গুলিয়ালে। মানুহ আমি মিলি থাকিব বিচাৰিছোঁ, কিন্তু ইহঁতে বাৰম্বাৰ আমাক এনেদৰে অজুহাত দেখুৱাই মিলোৱাটো চেষ্টা নকৰে। গুলিয়াওঁতে আমাক কোৱা নাছিলে, ডাইৰেক্টলি প্ৰথমে ইহঁতৰ গাঁৱৰ পৰা ওলাই আহিছিলে আমাৰ কিবা মাটি মিলাবলৈ যোৱা কিবা জেগাত। তেতিয়া ইহঁতে ডাইৰেক্ট দম দিছে, ইয়াত মিলাবলৈ একো কিবা নাই, য'ৰ পৰা আমি কুটি ফুটিছোঁ তাৰ পৰাই আমি ল'ম এনেকৈ।